গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই। অসমত গো মাংস নিষিদ্ধক লৈ ৰাজ্যত গৰম বতাহ বৈ থকাৰ সময়তে কিছুমান মুছলিম দলৰ সদস্যই গাহৰি মাংসও বন্ধ হ'ব লাগে বুলি যুক্তি দৰ্শায়। যিহেতু গো মাংস সামাজিক স্থানত নিষিদ্ধ কৰা হৈছে, তেন্তে গাহৰি মাংসও বন্ধ হ'ব লাগে বুলি যুক্তি দৰ্শায়। এই যুক্তিটো খণ্ডন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গাহৰি মাংস কেতিয়াও বন্ধ নহয়, বৰঞ্চ উৎপাদনৰ বাবে অধিকহে চৰকাৰৰ পৰা সহায় পাব। চাওক মুখ্যমন্ত্ৰীৰ মন্তব্য। গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই। গাহৰি বন্ধ কৰাৰ কোনো কথাই নাই। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো। গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই। আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰাৰ কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে, ছাগলীও বন্ধ কৰিব লাগিব। সেইটো এটা বেলেগ বিতৰ্ক নহ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব।